লাভ, ৰোমান্স, এফেকশ্যন, এট্ৰেকশ্যন, যৌনতা এই সকলো শব্দবিলাক আজি এক দিনৰ লগত ৰিলেট কৰা হয় আৰু সেই দিনটো হৈছে ভেলেণ্টাইন্স ডে। এই শব্দবিলাক সঁচাকৈ আজি মিছইউজ এণ্ড আবিউজ হৈছে নেকি? ভেলেণ্টাইন্স ডেৰ দিনা যি কাহিনীসমূহ আমি শুনিবলৈ পাওঁ, যি ছবিসমূহ আমি দেখা পাওঁ আৰু যি কথাসমূহ আমি শুনো, সঁচাকৈ সকলো আমাৰ মাজত, আমাৰ যুৱক যুৱতীসকলৰ মাজত অপসংস্কৃতিৰ সৃষ্টি কৰিছে নেকি? এই সকলো জানিবৰ কাৰণে আজি আমি ভেলেণ্টাইন্স ডেৰ হিষ্ট্ৰী, ইতিহাস জনা বহুত প্ৰয়োজন আছে। আৰু এনেকুৱা নহয় যে এই দিনৰ বিষয়ে কৈ মই সকলোকে এনকাৰেজ কৰিব বিচাৰিছোঁ, কিন্তু এই দিন যি নেকি আজি গোটেই পৃথিৱীত বিখ্যাত আছে, লোকসকলে জানে, ইয়াৰ বিষয়ে জনাটো বহুত প্ৰয়োজন আছে। আৰু ইয়াৰ পৰা যদি দিন যুৱক যুৱতীসকলৰ মাজত ইমানেই প্ৰচলিত, ইয়াৰ পৰা কিবা কথা আমি শিকা নিশ্চয়কৈ প্ৰয়োজন আছে। আৰু আজি এই ভিডিঅ'ত মই সেই সকলো কথা পাতিম। মই ব্ৰুন আৰু আপোনালোক সকলোকে আমাৰ এই চেনেলত স্বাগতম কৰিছোঁ। আপোনালোকে যদি আমাৰ চেনেল নতুনকৈ আছে, ছাবস্ক্ৰাইব কৰিব পাৰে, ফেচবুকত থাকিলে ফ'ল' কৰিব। 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন্স ডে, ইয়াৰ আঁৰৰ যি কাহিনীসমূহ প্ৰাচীন ৰোমৰ লগত ৰিলেট কৰা হয় আৰু ইয়াৰ কেইবাটাও ষ্টৰী আমি পঢ়িবলৈ পাওঁ বা শুনিবলৈ পাওঁ। আৰু এই সকলোৰ মাজত কি ষ্টৰীসমূহ বেছি বিখ্যাত আছে, যাৰ পৰা নেকি আজি ভেলেণ্টাইন্স ডে পালন কৰা হয়, তাৰ বিষয়ে আমি কিছু কথা শিকিম। প্ৰথমেতো প্ৰাচীন ৰোমত এটি ফেষ্টিভেল পালন কৰা হৈছিলে, যি নেকি ফাৰ্টালিটিৰ কাৰণে আৰু ভাল স্বাস্থ্যৰ কাৰণে আৰু হয়তো যি পুৰুষ মহিলাৰ মিলনৰ কাৰণে এই ফেষ্টিভেল কৰা হৈছিলে। আৰু এই ফেষ্টিভেল I don't know whether I can pronounce it nicely, লিউকৰ্চিয়া বুলি কোৱা হৈছিলে। আৰু এই ফেষ্টিভেলত ইভেন জন্তু ছেক্ৰিফাইচো কৰা হৈছিলে। কিন্তু ক্ৰমান্বয়ে এই যি ফেষ্টিভেল লুপ্ত পাইছিলে আৰু এপ্ৰক্সিমেটলি 270 AD-ত 270 শতাব্দীত এজন ৰজা আছিলে ৰোমৰ, আৰু সেই ৰজাজনৰ নাম আছিলে ক্লাউডিয়াছ II। তেওঁ চালে যে তেওঁৰ দেশৰ যি সৈনিকবিলাক যদি বেছি শক্তিশালী হৈ কাৰ্য কৰে, তেনেহ'লে তেওঁৰ ৰাজ্য বেছি শক্তিশালী হ'ব আৰু শত্ৰুৰ সৈতে তেওঁলোক যুদ্ধ কৰিব পাৰিব। কিন্তু যদি বিয়া পাতি লয়, তেওঁলোকে ইমান ষ্ট্ৰংলি যুঁজ দিব নোৱাৰে। আৰু সেইকাৰণে তেওঁ এটা ৰুল বনাই দিলে যে যিমান যুৱকসকল, সেই যুৱকসকল বিয়া পাতিব নোৱাৰে, সৈনিকত কাম কৰিব লাগিব। আৰু সেইকাৰণে গোটেই সাম্ৰাজ্যত এটা দুখ আৰু এটা কলা ডাৱৰ যেন তেওঁলোক অনুভৱ কৰিলে, য'ত নেকি বিয়া পাতিব পৰা নাছিলে। এতিয়া সেই সময়তো হয়তো বহুত প্ৰেমিক প্ৰেমিকাবিলাক আছিলে আৰু বিয়া পাতিব নোপোৱাৰ কাৰণে তেওঁলোক বহুত দুখ পালে। তাতেই এন্ট্ৰি হয় আজিৰ দিনৰ যি চবতকৈ ফেভৰেট চেইণ্ট, আৰু এজন চেইণ্ট বুলি কোৱা হয় চেইণ্ট ভেলেণ্টাইন। আৰু এই ব্যক্তিজনে কি কৰিলে, লুকাই লুকাই সেই সাম্ৰাজ্যত পুৰুষ ল'ৰা আৰু ছোৱালীক বিয়া পতাইছিলে। কাৰণ যদি ক্লাউডিয়াছে গম পায়, কঠোৰ শাস্তি দিব, আৰু সেইকাৰণে লুকাই লুকাই বিয়া পতাইছিলে সৈনিক বিলাকক বা যিসকল যুৱক বিলাক আছিলে। এতিয়া এই কথা যেতিয়া ক্লাউডিয়াছ ৰজাজনে গম পালে, ভেলেণ্টাইনক ধৰিলে আৰু জেলত ভৰাই দিলে। আৰু জেলত ভৰোৱাৰ পাছত তাতো তেওঁ কণ্ট্ৰল কৰিব পৰা নাই। সেই জেলাৰজনৰ যি জীয়াৰী আছিলে, তাইক কিছুমানে কয় যে তাইৰ কিবা আইচাইট প্ৰব্লেম আছিলে, কিন্তু এই ভেলেণ্টাইনৰ যোগেদি তাই ভাল পাইছিলে আৰু সেইকাৰণে তেওঁলোকৰ মাজত এক গভীৰ বন্ধুত্ব জাগি উঠিছিলে। আৰু তেওঁৰ এক্সিকিউশ্যনৰ আগত তেওঁ এটা লেটাৰ লিখিছিলে, তেওঁৰ প্ৰেম প্ৰকাশ কৰি সেই জেলাৰৰ ছোৱালীজনীক, আৰু তাতে লিখিছিলে শেষত ফ্ৰম ইয়ৰ ভেলেণ্টাইন। আৰু এই চিঠি পোৱাৰ পাছত এই দিন বহুত প্ৰচলিত হৈছিলে যে এই ভেলেণ্টাইনে তেওঁৰ যি প্ৰেমিকাৰ কাৰণে এই পত্ৰ লিখিছিলে ফ্ৰম ইয়ৰ ভেলেণ্টাইন। আৰু তাৰ পাছতেই আই থিংক এপ্ৰক্সিমেটলি 5 চেঞ্চুৰীত এণ্ড 5th চেঞ্চুৰী এই দিন প্ৰচলিত হ'বলৈ ধৰিলে, আৰু যি প্ৰথম যি ফেষ্টিভেল আছিলে এয়া বিলুপ্ত হ'বলৈ ধৰিলে। তাৰ পাছত লাহে লাহে কৰি এই বিশেষ দিন উদযাপন কৰিবলৈ আৰম্ভ হ'ল কিছু ঠাইত। আৰু এপ্ৰক্সিমেটলি 14th চেঞ্চুৰীত কিছুমান পইট্ৰি কবি যেনে জেফ্ৰি, এই লোকসকলে কবিতাৰ যোগেদি কিছু শব্দবিলাক ইন ফেব্ৰুৱাৰী মান্থ প্ৰকাশ কৰিব আৰম্ভ কৰিলে। 16th-17th চেঞ্চুৰীত এই দিন অধিক পপুলাৰিটি পালে যুৱক যুৱতীসকলৰ মাজত। তাৰপিছত কাৰ্ডত তেওঁলোকে নিজৰ প্ৰেমৰ প্ৰকাশ কৰি যুৱক যুৱতীসকলে ইজন সিজনক দিবলৈ আৰম্ভ কৰিলে। আৰু 19th-20th চেঞ্চুৰীত এই দিন বহুত
ফেভাৰেট হৈ গ'ল। যদিও আজি এই দিনৰ বিষয়ে বহুতেই নাজানে, কিন্তু এই দিন আজি কাৰোবাক যদি সোধে, বিশেষকৈ যুৱক যুৱতীসকলক এই দিনৰ বিষয়ে তেওঁলোকে কৈ দিব ভেলেণ্টাইন্স ডে ফ্ৰম 7 তাৰিখৰ পৰা 14 তাৰিখলৈকে বিভিন্ন বিশেষ দিন হিচাপে পালন কৰা হয়। কিন্তু এই যি দিন চেণ্ট ভেলেণ্টাইনৰ চেক্ৰিফাইচক লৈ বহুত পপুলাৰ ষ্টৰী হয় আৰু বহুত যুৱক যুৱতীসকলে হয়তো নাজানে, কিন্তু তেওঁৰ চেক্ৰিফাইচৰ যোগেদি আজি এই দিন পালন কৰা হয় বুলি কোৱা হয়। যি কি নহওক, আমি চাব লাগিব এজন ব্যক্তিয়ে নিজৰ চেক্ৰিফাইচ দি এই প্ৰেমৰ চিন দৰ্শোৱালে যে প্ৰেম ইট ইজ নট অনলি এবাউট যি লাভ, ইটছ নট অনলি এবাউট এফেকশ্যন অৰ যৌনতা আৰু কিবা এটা এট্ৰেকশ্যন, কিন্তু প্ৰেম এটা চেক্ৰিফাইচ আৰু দুই চৌলৰ মাজত এক গভীৰ সম্পৰ্কক বুজাইছে। তো ইয়াৰ পৰা আমি তাকেই বুজি পাওঁ। কিন্তু হোৱাট এবাউট টুডে চিটুৱেশ্যন, যদি আজিৰ সময়ত আমি কথা পাতো, প্ৰেম এক ভয়ংকৰ ৰূপ লৈছে। আজি প্ৰেমৰ নামত কি হোৱা নাই, প্ৰেমৰ নামত বিভিন্ন ধৰণৰ বান্ধলি আৰু বিভিন্ন ইৰিটেটিং ষ্টৰিজ বিলাক আমি শুনিবলৈ পাওঁ। আৰু ৰাইটলি এটা পইট্ৰি যে নেকি মই শুনিছিলো, এই পইট্ৰি অলপ ফানি আছে আৰু বুজিবলৈ অলপ অসুবিধা, কিন্তু বহুত ট্ৰুলি ৰিলেট কৰিব পাৰো। আৰু এই পইট্ৰি কৈছে, লাভ ইজ like an onion. You tasted it delight, but when it's gone, you wonder whatever made you bite. Love is a funny thing, just like a lizard. It curves your heart, then jumps to your gadget. Love is swell as enticing, oranges, strawberry icing. Chocolate roasted gossip, samurai, banana pie. Love is all good things without a question. In other words, it's indigestion. এই বিশেষ শব্দ প্ৰেমে আমি এনেকৈ চুৱেলো কৰো যেনেকৈ অনিয়ন নিচিনাকৈ, কিন্তু ইয়াক ডাইজেষ্ট কৰাটো সকলোৰে ইয়াক হজম কৰাটো সকলোৰে সাধ্য নহয়। আজি প্ৰেমৰ নামত বিভিন্ন ষ্টৰিজ বিলাক আমি দেখিবলৈ পাইছো আৰু প্ৰেমৰ যি প্ৰকৃত অৰ্থ হেৰুৱা যেন অনুভৱ কৰিছো। গ্ৰীকত প্ৰেমক 4টা ভাগত ভাগ কৰা হৈছে বিশেষকৈ। প্ৰথমটো হৈছে ইৰ'ছ, ফিলিয়া, ষ্টৰ্গে আৰু আগাপে। আগাপেটো হৈছে ঈশ্বৰৰ প্ৰেম আৰু ইৰ'ছ হৈছে যি নেকি হাজবেণ্ড ৱাইফৰ মাজত হয়, যি নেকি প্ৰেম আজি এপ্ৰক্সিমেটলি 14 ফেব্ৰুৱাৰীত পালন কৰা হয়। ইৰ'ছ ল'ৰা ছোৱালীৰ মাজৰ, স্পেচিয়েলি হাজবেণ্ড ৱাইফৰ মাজৰ যি প্ৰেম, যৌনতা প্ৰেম, তাক ইৰ'ছৰ লগত তুলনা কৰা হয়। আৰু ফিলিয়া এয়া হৈছে বন্ধু বৰ্গৰ মাজত থকা, বন্ধু বান্ধৱীৰ মাজত থকা প্ৰেম। ষ্টৰ্গে এয়া হৈছে ফেমিলি লাভ, ৰিলেটিভ সকলৰ মাজত, পিতৃ মাতৃ ল'ৰা ছোৱালী, এয়া হৈছে ফেমিলি লাভ। কিন্তু ইৰ'ছৰ যেতিয়া কথা পাতো, য়েছ ইট ডাজ এক্সিষ্ট। আৰু ঈশ্বৰে পুৰুষ মহিলা এক হবৰ কাৰণে, ফেমিলি এক হবৰ কাৰণে এইটো এটা ইনষ্টিটিউচন ঈশ্বৰে নিজেই বনাই দিছে ফেমিলি। আৰু বাইবেলত ইয়াৰ অৰ্ডাৰো আমি পঢ়িবলৈ পাওঁ, হাজবেণ্ড ৱাইফ চিলড্ৰেন। তো এই প্ৰেম, য়েছ ইট ইজ দেয়াৰ, ই এক্সিষ্ট কৰে, কিন্তু এই প্ৰেমৰ বিপৰীতে আজি এক বেলেগ প্ৰেম সৃষ্টি হৈছে, যি নেকি 14 ফেব্ৰুৱাৰীত আমি বিশেষকৈ প্ৰায়ভাগেই দেখা নাপাওঁ। আজি যি প্ৰেম আমি দেখিবলৈ পাইছো, এয়া ল'ৰা ছোৱালীৰ মাজত জাষ্ট এফেকশ্যন আৰু এট্ৰেকশ্যন, আৰু যি নেকি শেষত গৈ থৈ যৌনতাত শেষ হৈ যায়। তো আজি যি চেক্ৰিফাইচৰ আঁৰত এই দিন আমি পালন কৰিছো, এয়া চেইণ্টে ভেলেণ্টাইনে নিজৰ চেক্ৰিফাইচ কৰি যি বিবাহত আবদ্ধ কৰাইছিলে, দুই চৌলৰ মাজত প্ৰেমৰ পাশত থকা লোকসকলক বিবাহ কৰাইছিলে, আজি সেই প্ৰেম লুপ্ত পাইছে। 14 ফেব্ৰুৱাৰী ইজ জাষ্ট এট্ৰেকশ্যন আৰু ফূৰ্তিৰ নামত আজি উদ্ভাণ্ডলি চলিছে ল'ৰা ছোৱালীৰ মাজত। কিন্তু ইট ইজ ফাৰ মোৰ দেন হোৱাট উই থিংক। যদি আমি প্ৰকৃত প্ৰেমৰ কথা পাতো, তেনেহলে য়েছ, ঈশ্বৰৰ প্ৰেমটো আছে আৰু এই প্ৰেম আমি নিশ্চয়কৈ জনা প্ৰয়োজন আছে। কিন্তু তাৰ বাহিৰেও ঈশ্বৰে যি এটা প্ৰেম বনাই দিছে হাজবেণ্ড ৱাইফৰ মাজত, সেই প্ৰেম আজি বিলুপ্ত হোৱা যেন আমি পাইছো। আৰু তাক ষ্ট্ৰং কৰি ৰখাটো এক মানুহৰ দায়িত্ব হয়। আৰু সেই হাজবেণ্ড ৱাইফৰ মাজত যি ইৰ'ছ প্ৰেম, তাক ষ্ট্ৰং কৰি ৰাখিবৰ কাৰণে চবতকৈ ডাঙৰ যি প্ৰেম আমি ৰাখিব লাগিব মাজত, সেয়া হৈছে আগাপে, ঈশ্বৰৰ প্ৰেম। যদি আজি আমি ঈশ্বৰৰ প্ৰেম, আগাপে প্ৰেমটো হাজবেণ্ড ৱাইফৰ মাজত বা দুই যি নেকি ৰিলেশ্যনশ্বিপ থকা ল'ৰা ছোৱালীৰ মাজত যদি ঈশ্বৰৰ প্ৰেম নাই, তেনেহলে ডেফিনেটলি আমাৰ ইৰ'ছ লাভটো বেয়া পথ ল'ব। যদি ঈশ্বৰৰ প্ৰেম নাই, আমাৰ ল'ৰা ছোৱালীৰ মাজত, হাজবেণ্ড ৱাইফৰ মাজত যি প্ৰেম, সেয়া বেলেগ দিশ ল'ব। সেয়া আমি যৌনতাৰ ফূৰ্তিহে কৰিম,
কিন্তু সেই যৌনতাত পবিত্ৰতা নাথাকিব। বিয়াৰ সম্বন্ধৰ যি পবিত্ৰতা তাৰ কথা চিন্তা নকৰিব, কেৱল এফেকশ্যন, এট্ৰেকশ্যন আৰু ফূৰ্তিহে কৰা হ'ব। তো সেয়েহে যেতিয়া ইৰছ প্ৰেমৰ এই দিন পাৰ্টিকুলাৰলি মই ভাবো ল'ৰা ছোৱালীবিলাকে পালন কৰি আছে, আমি আগাপে প্ৰেম জনা বহুত প্ৰয়োজন আছে। নহ'লে আজি আমাৰ যুৱক যুৱতীসকলৰ মাজত এই এক বেলেগ দিশ ল'ব। যদি আমি প্ৰকৃতাৰ্থত প্ৰেম কি হয় তাক জানিব বিচাৰো, তেনেহ'লে আমি 1 Corinthians 13 পঢ়িব লাগিব। 1 Corinthians 13:4 পৰা আমি পঢ়িবলৈ পাওঁ, কৈছে প্ৰেমে অনেক দিন সহে, মৰমো কৰে, প্ৰেমে ঈৰ্ষা নকৰে, প্ৰেমে আত্মগৌৰৱ নকৰে, অহংকাৰো নকৰে, অখ্ৰীষ্টচৰণ নকৰে, নিজৰ লাভ নিবিচাৰে, ক্ৰোধত উত্তেজিত নহয়, অপকাৰ গণনা নকৰে, অধাৰ্মিকতাত আনন্দ নকৰি সত্যতাত আনন্দ কৰে, সকলো কথাতে সহন কৰে, সকলোতে বিশ্বাস কৰে, সকলোতে আশা কৰে আৰু সহ্য কৰে। এতিয়া প্ৰেমৰ বিষয়ে ডিছক্ৰিপশ্যন বাইবেলত দিয়া হৈছে, আৰু প্ৰবাবলি আপুনি যদি বাইবেলো নপঢ়ে তেনেহ'লে এই কথা বহুত সত্য যেন অনুভৱ কৰিব, যেনেকৈ আমি আজিৰ প্ৰেমত বিশেষকৈ দেখা নাপাওঁ। প্ৰেমৰ নামত পেচেণ্ট নাই, ধৈৰ্য নাই, গণনা কৰি ৰাখে, স্ক্ৰীনশ্বট লৈ ৰাখিব, ৰেকৰ্ডিং লৈ থাকিব, ভিডিঅ' ৰেকৰ্ডিং কৰি থয়। ইট ছেইজ লাভ ডাজ নট কিপ দ্য ৰেকৰ্ডছ অফ ৰং। যি কেতিয়াবা ভুল বুজাবুজি হয়, প্ৰেম যদি আছে সেই ভুল বুজাবুজি ৰেকৰ্ড কৰি নাৰাখে। কেতিয়াবা চাব হাজবেণ্ড ৱাইফৰ মাজত কাজিয়া হ'ব, কাৰোবাৰ লাভাৰ্ছ বিলাকৰ মাজত কাজিয়া হ'ব, পুৰণা কথাবিলাক ওলাব, তুমি এইটো কৰিছিলা এইটো। কিন্তু প্ৰেম প্ৰকৃতাৰ্থত যদি প্ৰেম আছে, কৈছে ইট উইল নট কিপ ৰেকৰ্ড অফ ৰং। প্ৰেমে সহ্য কৰে, সহন কৰে, ই অশিষ্টাচৰণ নকৰে, ই বেয়াটোক গণনা নকৰে, বেয়া এফেকশ্যন নহয়, কিবা অবজেক্ট হিচাপে প্ৰেমক নাচায়। তো আজিৰ দিনৰ যি মূল্য যদি আমি সঁচাকৈ জানিব বিচাৰিছো, তেনেহ'লে ইট ডিপেণ্ডছ অন হাউ ডু ইউ চি লাভ। আপুনি কেনেকৈ এই প্ৰেমক চাইছে। যদি যুৱক যুৱতীসকলে সেই দিন চাইছে এক প্ৰেম হিচাপে, তেনেহ'লে প্ৰকৃত প্ৰেমটো বুজা বহুত প্ৰয়োজন আছে। আৰু যদি ট্ৰেচ বেক কৰো হিষ্ট্ৰী, তেনেহ'লে এটা চেক্ৰিফাইচিয়েল প্ৰেমৰ বিষয়ে আমি শিকিবলৈ পাওঁ চেণ্ট ভেলেণ্টাইনৰ যোগেদি। যদিও এক খ্ৰীষ্ট সমাজৰ লগত জড়িত এই কাহিনী, কিন্তু আজি গোটেই সমাজৰ মাজতে এই দিন প্ৰচলিত আছে। আৰু যদি আপোনালোকে এই দিন ভাবি আছে পালন কৰিবৰ কাৰণে বা চাই আছে, তেনেহ'লে ডোন্ট গো ইন ৰং পাথ। আজিৰ দিনৰ যি প্ৰেমৰ পিছত গৈ আপুনি প্ৰেমৰ এটা বেলেগ অৰ্থ নোলাব। লাৰ্ণ এবাউট দ্য ট্ৰু লাভ, চেক্ৰিফিচিয়েল লাভ, আৰু যি কথা আজি এই শাস্ত্ৰত কোৱা হৈছে এই বিষয়ে ভাবক। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক।